এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অতুল বৰা ডাঙৰীয়াই প্ৰদান কৰে এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 9 জানুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ কৃষি বিভাগে ৰূপায়ণ কৰি থকা ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু অন্যান্য আঁচনিৰ অধীনত বিভিন্ন কৃষি যন্ত্ৰপাতি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ'ব। অতুল বৰা ডাঙৰীয়াই কোৱা অনুযায়ী আজি হ'ল 9 জানুৱাৰী। আজি অসম চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ কৃষি বিভাগে ৰূপায়ণ কৰি থকা ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু অন্যান্য আঁচনিৰ অধীনত বিভিন্ন কৃষি যন্ত্ৰপাতি হিতাধিকাৰীসকলৰ মাজত বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো আপোনালোকে যদি কৃষি বিভাগৰ এইবোৰ আঁচনিত আবেদন কৰিছিল তেন্তে আপোনালোকেও লাভ কৰিব চৰকাৰী কৃষি যন্ত্ৰপাতি। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত 50,000 পৰিয়ালৰ গৃহ প্ৰৱেশ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান AISRLM আঁচনিৰ অধীনত লাখপতি বাইদেউসকলক এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত আবেদন কৰিছিল তেনে 50,000 লোকক অসম চৰকাৰে আজি চৰকাৰী ঘৰৰ গৃহ প্ৰৱেশ কৰাব। তো আপোনালোকে যদি চৰকাৰী ঘৰত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল মানুহক অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ এককালীন সাহায্য প্ৰদান অনুষ্ঠান। অসম চৰকাৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মৃত্যু ঠিকাভিত্তিক কৰ্মচাৰীৰ আত্মীয়সকলক ইতিমধ্যে প্ৰদান কৰিলে এককালীন সাহায্য। তো কোনবোৰ মানুহে লাভ কৰিলে সেয়াও আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকক। তো ইয়াতে লিখা আছে কৰ্মৰত থকা অৱস্থাত পৰলোক প্ৰাপ্তি হোৱা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ অৱদানক কৃতজ্ঞতাৰে সুফৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এক আন্তৰিক প্ৰয়াস। এই পদক্ষেপৰ জৰিয়তে দ্বিতীয় পৰ্যায়ত বিভাগটোৰ 56গৰাকী প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়ই লাভ কৰিব 5 লাখকৈ টকাৰ এককালীন সাহায্য। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিকট আত্মীয়সকলক প্ৰদান কৰিছে 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য। তো যিসকল কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত মৃত্যু হৈছে সেইসমূহ কৰ্মচাৰী